নমস্কাৰ বাইদেউসকল, পচন্দিকাৰ এপছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'ৰ জৰিয়তে পচন্দিকাৰ এপছত যি eKYCৰ আপডেট আহিছে, লগতে ডিজিলকাৰ পিন নম্বৰ, সেই সম্পৰ্কে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব, যাতে সকলো কথা আপোনালোকে খৰচি মাৰি জানিব পাৰে। eKYCৰ আপডেটৰ সম্পৰ্কে মই ইয়াৰ আগতেও এটা ভিডিঅ' বনাইছিলোঁ। যদি আপোনালোকৰ কিবা সুধৰণি লাগি আছে, তেনেহ'লে এই ভিডিঅ'টো চাই আপোনালোকৰ সকলো কথা সহজ হৈ পৰিব। যদি প্ৰথমবাৰৰ বাবে এই চেনেলটো চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। প্ৰথমে আপোনালোকে নিজৰ পচন্দিকাৰ এপছত মোবাইল নম্বৰ আৰু এমপিন দি লগ ইন কৰাৰ পিছত ইয়াত যে দেখিছে মোৰ অপশ্যনটো, এই মোৰ অপশ্যনত যোৱাৰ পিছত আপোনালোকে ইয়াতে অংগনাবাদী কৰ্মী বাইদেউগৰাকীৰ ভিউ প্ৰফাইল দেখা পাব। এই ভিউ প্ৰফাইলত চুই দিলে আপোনালোকে এইখন ইণ্টাৰফেচ দেখা পাব, মাই প্ৰফাইল। মাই প্ৰফাইল ইণ্টাৰফেচখন দেখাৰ পিছত আপোনালোকে আজি কমপ্লিট eKYC আছে, এই কমপ্লিট eKYC চুই দিম। কমপ্লিট eKYCত চুই দিয়াৰ পিছত ইয়াত অংগনাবাদী কৰ্মীগৰাকীৰ আধাৰ নম্বৰ এণ্ট্ৰি কৰিব লাগিব। তাৰপিছত কি যে ইয়াত যে লিখা আছে আখৰকেইটা একেবাৰে চেম ইয়াতে এণ্ট্ৰি কৰি দিব লাগিব। তাৰপিছত আপোনালোকে নেক্সটত চুই দিব। নেক্সটত চুই দিয়াৰ পিছত এই ইণ্টাৰফেচত আপোনালোকে আধাৰ নম্বৰৰ লগত যিটো মোবাইল নম্বৰৰ সংযোগ আছে, সেই সংযোগ থকা বা লিংক থকা মোবাইলটোৱে যিটো OTP যাব, সেই OTPটো ইয়াতে এণ্ট্ৰি কৰিব লাগিব। OTPটোৰ ভেলিডিটি হৈছে 10 মিনিট, গতিকে 10 মিনিটৰ ভিতৰত আপোনালোকে OTPটো এণ্ট্ৰি কৰিব। এণ্ট্ৰি কৰাৰ পিছত কণ্টিনিউ চুই দিব। কণ্টিনিউ চুই দিয়াৰ পিছত এইখন ইণ্টাৰফেচ দেখা পাব। এই ইণ্টাৰফেচত ডিজিলকাৰৰ 6টা সংখ্যাৰ পিন নম্বৰটো ইয়াত এণ্ট্ৰি কৰিব লাগিব। ইয়াতে ডিজিলকাৰৰ পিন নম্বৰটো অলৰেডি ক্ৰিয়েট কৰা আছে কাৰণে ইউ আৰ অলৰেডি ৰেজিষ্টাৰ্ড উইথ ডিজিলকাৰ দেখুৱাইছে। এই ডিজিলকাৰৰ পিন নম্বৰ ক্ৰিয়েট কৰাৰ ক্ষেত্ৰত সদায় এটা কথা মনত ৰাখিব, আপোনালোকে যি 6টা সংখ্যা দিব ইয়াত 6টা সংখ্যা যে দিব লাগিব, সেই 6টা সংখ্যাটো চিৰিয়েল হিচাপে চিৰিয়েল সংখ্যা নিদিব। 1 2 3 4 5 6 এনেকৈ নিদিব, ৰিপিট নকৰিব। 6টা সংখ্যা মিলাই মেলি আপোনালোকে দিব আৰু মনত ৰাখিব। যদি পাহৰি যায় তেতিয়া ফৰগট চিকিউৰিটি পিন এই অপশ্যন চুই দিব। চুই দিলে আপোনালোকে আকৌ ক্লিক কৰিব পাৰিব। ইয়াৰ পিছত এই ইণ্টাৰফেচখন দেখা পাব। এই ইণ্টাৰফেচখন দেখাৰ পিছত ইয়াতে যে তিনি আৰু এলাও আছে, ইয়াতে এলাও কৰি দিব। এইটো কৰিব নালাগে, এইটোত চুই দিব, এলাও কৰি দিব। এলাও কৰি দিয়াৰ পিছত এইখন ইণ্টাৰফেচত যে দেখা পাইছে eKYC has been completed successfully, এয়া দেখা পাব আৰু go to my প্ৰফাইললৈ আপোনালোকে গুচি যাব। ইয়াত চুই দিব। ইয়াত চুই দিয়াৰ পিছত মাই প্ৰফাইলৰ এইখন দেখা পাব। এইখন
এই ইণ্টাৰফেচখন দেখা পাব আৰু যদি ইয়াতে EKYC কমপ্লিট দেখুৱাইছে তেনেহ'লে আপোনালোকৰ অংগনাবাদী ৱৰ্কাৰগৰাকীৰ EKYC কমপ্লিট হৈছে। গতিকে এই ধৰণেই আপোনালোকে সহায়িকাৰো EKYCৰ আপডেট দিব পাৰিব। তাৰ বাবে মোৰ অপশ্যনত যাব, মোৰ অপশ্যনত গৈ পেলাই আপডেট অংগনাবাদী হেল্পাৰ যে অপশ্যনটো আছে তাত চুই দিব, চুই দিলে একেই প্ৰচেছতে কামবোৰ কৰিব পাৰিব। ধন্যবাদ।